মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী ৭ৰ কৰ ৩ নম্বৰত থকা অংকখিনি আলোচনা কৰিম। ৩ নম্বৰটো চোৱা কি আছে, পইচালৈ নিয়া। ইয়াত ক কি আছে চোৱা, কত আছে ৩ টকা, ৩.০০ টকা। এইটোক আমাক কি কৰিব লাগে, পইচালৈ নিব লাগে। তোমালোকে জানা যে ১ টকা সমান কিমান পইচা? ১ টকা সমান আমাৰ কিমান? ১০০ পইচা, হয় নাই? ১ টকা সমান ১০০ পইচা। তেনেহ'লে ইয়াত কি আছে ৩ টকা, তেনেহ'লে কি কৰিম? ৩ পূৰণ ১০০। বুজি পাইছা? তোমালোকে কেৱল এই দশমিকৰ আগৰ টকাটো ল'বা। ইয়াত কি টকাৰ ঠাইত টকাত কি আছে? ৩। গতিকে ৩ পূৰণ ১০০, তেনেহ'লে কিমান হ'ল? ৩০০। আমি লিখিম ৩০০ হ'ল। ইফালেতো ০০ আছে, গতিকে লিখিব নালাগে ৩০০ পইচা। ইমান পইচা। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? একেদৰে চোৱা গ নম্বৰটো চোৱা কি আছে। ইয়াত আকৌ আছে ১৪.৯৫। তাৰমানে ১৪টো কি? ১৪ টকা ৯৫ পইচা, হয় নাই? পইচাত ল'লে কি কৰিম? ১৪টো টকা ৯৫টো ইয়াত পইচা। তেনেহ'লে ইয়াত আমি কি কৰিম? টকা কোনটো? ১৪। গতিকে ১৪ৰ লগত আমি কি কৰিম? ১০০ পূৰণ কৰিম। হ'ল? ১৪ৰ লগত ১০০ পূৰণ কৰিম। লগত কি কৰিম? যিহেতু এইটো পইচা, হয় নাই? দশমিকৰ ইফালে থকাটো পইচা, এইটো আমি ইয়াত কি কৰি দিম? যোগ কৰি দিম। ইমান যোগ কৰি দিম। তেনেহ'লে কি হ'ব? ১৪ৰ লগত ১০০ পূৰণ কৰিলে ১৪০০ হ'ব। এটা শূন্য বঢ়াই দিম, দুটা শূন্য বঢ়াই দিম ইয়াত। ১৪ × ১৪ দুটা শূন্য হ'ল। যোগ ৯৫। এইটো যোগ কৰিলে কি হ'ব? ১৪৯৫ পইচা। বুজি পাইছা তোমালোকে? এইবাৰ চোৱা প্ৰথম ৬ নম্বৰটো। বাকীবিলাক মই কৰি দিয়া নাই, একে নিয়মৰ তোমালোকে নিজে কৰি ল'বা। প্ৰথম ৬ নম্বৰটো চোৱা কি আছে। ইয়াত আছে ৭৬৮.৬২ টকা। তাৰমানে ইয়াত ৭৬৮টো টকা আৰু ৬২টো কি? পইচা, হয় নাই? তেনেহ'লে প্ৰথম লিখিম আমি ৭৬৮। ইয়াৰ লগত কি পূৰণ দিম? পূৰণ কি দিম? ১০০। ইয়াত দিম ১০০ হ'ল। যোগ কি দিম? ইয়াত যোগ দিম ৬২। যোগ দিম ৬২। এইবাৰ চোৱা পূৰণ কৰিলে কি হ'ব? একে হ'ব। ৭ ৬ ৮, ৭৬৮। ৭৬৮ৰ লগত আমি কি কৰিম? দুটা শূন্য লগাই দিম, দুটা শূন্য। যোগ ইফালে কি থাকিল? ৬২। ইয়াতে নহ'লে কি হ'ব? ইয়াত ৭৬৮, এইটো লগ লগাই দিলে কি হ'ব? ইয়াত হ'ব ৬২। তাৰমানে তুমি কিমান পালা? ৭৬৮৬২ পইচা। বুজি পাইছা? এবাৰ চোৱা এইটো ৬ নম্বৰটো। ইয়াত চোৱা, ইয়াত টকা নাই, টকাৰ ঠাইত কি আছে? শূন্য। গতিকে কি কৰিম? শূন্যৰ লগত আমি কি কৰিম? ১০০ পূৰণ কৰিম। ১০০ পূৰণ কৰিম। যোগ দিম কিমান? আমি ইফালে আছে ৬৫, পইচাত আছে ৬৫। এতিয়া শূন্যৰে কিবা এটা সংখ্যা পূৰণ কৰিলে কি হ'ব? শূন্য হ'ব। শূন্য যোগ ইয়াত কি আছে? ৬৫। এতিয়া শূন্যৰ লগত কিবা এটা সংখ্যা যোগ কৰিলে কি হয়? সেই সংখ্যাটোৱে হয়। গতিকে শূন্যৰ লগত ৬৫ যোগ কৰিলে কিমান হ'ব? ৬৫ হ'ব। ৬৫ পইচা হ'ল। তাৰপিছত চোৱা এইটো। ইয়াত আছে আকৌ কি? ০.০৬ টকা। তাৰমানে ইয়াত টকাৰ ঠাইত কি আছে? শূন্য, আৰু পইচাৰ ঠাইত আছে ৬ পইচা। তেনেহ'লে কি কৰিম? শূন্যৰ লগত কি পূৰণ কৰিম? ১০০। ১০০ যোগ ইয়াত কি আছে? ০৬ লিখি দিয়া। ০৬ কৰিলে কি হ'ব? এইটো শূন্য হ'ব। শূন্য। এবাৰ এইটো কি হ'ব? ইফালে শূন্য কিবা মূল্য আছে নেকি? নাই। গতিকে ইয়াত কি লিখিব পাৰোঁ? ৬ লিখিব পাৰোঁ। গতিকে শূন্যৰ লগত ৬ যোগ কৰিলে কি হ'ব? ৬। তেনেহ'লে কিমান হ'ল? ৬ পইচা।
এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।